আজিৰ মিনি ব্লগটো এয়াৰ ৰঙা চাহ কাপৰ সৈতে। যিহেতুকে আজি লক্ষ্মী পূজা আছিলে, পুৱাই সোনকালে উঠি ভাবিলোঁ গা মূৰ ধুই কামবোৰ কৰোঁ, কিন্তু যিহে দবাপিটা বৰষুণ আহিলে আৰু বৰষুণ জাকক ৰখি বহি থাকিলে হ'ব জানো। দৌৰা দৌৰিকৈ মই ঘৰ দুৱাৰ সাৰি মুচি কাচি মই গা ধুব গ'লোঁ। গা ধুই আহি মন্দিৰৰ চাকি জ্বলালোঁ। মাজে মাজে দিওঁ, কিন্তু প্ৰায়ভাগ মায়েই দিয়ে। আজি যিহেতুকে পূজা আছিলে, মায়ে অকণমান বেলেগ চাফ চাফাই কামত ব্যস্ত আছিলে। তাৰ পাছত চাকি দি উঠি গোটেইবোৰ সামগ্ৰী দেউতাই বজাৰৰ পৰা সোমবাৰৰ বজাৰ হাট বজাৰখন আমাৰ ঘৰৰ কাষতে বহে, সেইখিনি বস্তু আনিলে ময়ো ঠিক কৰি থলোঁ। এয়া যে আমৰ দালি দেখিছে, মই প্ৰতি বছৰে আমাৰ ঘৰত লক্ষ্মী পূজাৰ দিনা এনেকৈ 3 ভাগ আগবঢ়াওঁ। এভাগ মন্দিৰত দৰ্জা দিওঁ, আন এভাগ পাকঘৰত আৰু মেইন এণ্ট্ৰেঞ্চ যিটো আমাৰ ড্ৰয়িং ৰুমত পৰে। আৰু যিহেতুকে ময়ো মাৰ লগত লঘনে আছিলোঁ, মানে ভাত খোৱা নাই, সকলো যা যোগাৰ মাৰ লগত মই কৰি আছিলোঁ। পায়সখিনি বনাইছে মায়ে, মই অকণমান লৰাই দিলোঁ। আৰু যে এয়া ৰুটিৰ ভিতৰত নাৰিকল দিয়ে সেইখিনি বনাইহে থলোঁ, গধূলি ভাজিম। আৰু মায়ে ফলবোৰ ধুই পাখলি ল'লে, কাৰণ শৰাইখন সজাব। আৰু এয়া যি নাৰিকলৰ পানী দেখিছে, আপোনালোকে জোনবাইটো চাই চকুত দিয়েনে? আমি কিন্তু প্ৰতি বছৰে দিওঁ। এতিয়া মায়ে শৰাইখনৰ যোগাৰ কৰি আছে, যিহেতুকে গধূলি হ'ল। আৰু ময়ো ৰুটিবোৰ ভাজিলোঁ। আৰু এয়া চাকি গছি ঘৰৰ বাহিৰত মাক আদৰণি জনাবৰ বাবে জ্বলাইছোঁ। দুখন শৰাই হয়, এখন লক্ষ্মী আৰু আন এখন নাৰায়ণৰ। এভাগ মন্দিৰত দিয়ে, আন এভাগ পাকঘৰত দিয়ে। এনেকৈ পূজাৰ গোটেই সামগ্ৰী যা যোগাৰ কৰি শেষত মায়ে লক্ষ্মী চৰিত্ৰ পঢ়িলে আৰু মই এয়া পাকঘৰৰ ভাগত মই নাৰায়ণ কৱচখন পঢ়িলোঁ। এনেকৈ দিনটো ব্যস্ততাৰে গ'ল। আপোনালোকৰ কেনেকৈ গ'ল প্লিজ কমেণ্ট কৰি জনাবচোন, আৰু মোক লাইক কমেণ্ট প্লিজ ছাবস্ক্ৰাইবো কৰি দিব। আজিলৈ আহিছোঁ, বাই।